মুখ্যমন্ত্ৰীলৈ মৰম মুছলমান সমাজৰ মৰম আশীৰ্বাদৰ চিনস্বৰূপে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে বিশেষ উপহাৰ। মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ মুছলমান পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহিছো। আমি আশীৰ্বাদ স্বৰূপে মুখ্যমন্ত্ৰীলৈ 11,111 টকাৰ উপহাৰ দি আগবঢ়াইছো। সত্ৰঘৰ মানুহ আছো আৰু এই সত্ৰঘৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াইছোঁ। জনতাৰ মৰমৰ শিকলিৰ মাজেৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈকে জনতাৰ মৰম বুটলিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জন আশীৰ্বাদ যাত্ৰাত ফুটি উঠিছে এটা এটাকৈ হৃদয় বিদাৰক দৃশ্য। গামোচা ঘড়ীৰ পৰা আদি কৰি এটা এটাকৈ মুখ্যমন্ত্ৰীক উপহাৰ দিছে মৰমৰ ভাগিনসকলে। এয়া যেন মুখ্যমন্ত্ৰীলৈ ভাগিনৰ উপহাৰ নহয়, এয়া হৈছে মৰম শ্ৰদ্ধা আৰু আশীৰ্বাদ। শেহতীয়াকৈ চলি থকা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ পঞ্চম দিনটোত নাহৰকটীয়াত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীক আগভেটি ধৰিলে মুছলমান সমাজে। মুখ্যমন্ত্ৰীৰ কাষলৈ গৈ জুম্মা নামাজৰ দিনটোতে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে ধনৰ টোপোলা। তাৰোপৰি আধা ঘণ্টা সময় পিছুৱাই দিয়া হ'ল জুম্মা নামাজৰ সময়। নিৰ্বাচন পুঁজিলৈ বুলি 11,111 টকাৰ উপহাৰ আগবঢ়ালে দিন হাজিৰা মিস্ত্ৰীৰ কাম কৰা লোকসকলে। উপহাৰ দি আগবঢ়াই সংবাদ মাধ্যমৰ আগত ক'লে, বিৰোধীয়ে মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানক বেয়া পায় বুলি কৰা দাবী ধূলিচ্ছাত কৰিলে মুছলমান সমাজৰ এই কৰ্মই। উপহাৰটি গ্ৰহণ কৰি মুছলমান সমাজত কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰোপৰি অসমীয়া সমাজ আমাৰ লগত আছে, মুছলমান সমাজে আমাৰ বাবে দোৱা কৰক বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু মুখ্যমন্ত্ৰীজন আজি আমাৰ গাঁৱলৈ আহিছে, আমাৰ সমাজলৈও আহিছে, এইফালে পাৰ হৈ যাব মছজিদৰ সন্মুখত, সেয়ে আমি ৰাঙলীপাৰা মুছলমান সমাজৰ প্ৰায় সকলোবিলাক লোক পুৰুষ মহিলা উভয়ে আমি আজি ওলাই আহিছোঁ মছজিদৰ সন্মুখলৈ আৰু তেখেতৰ এবাক ওচৰৰ পৰা পাবলৈ, তেখেতক আশীৰ্বাদ দিবলৈ বুলিয়ে। আৰু আমি ৰাঙলীপথাৰ মুছলমান সমাজৰ তৰফৰ পৰা আমাৰ ইয়াতখন যিহেতু ক্ষুদ্ৰ এখন সমাজ, আমাৰ ইয়াত চাকৰিয়ালৰ সংখ্যা তেনেই তাকৰ, বেছি সংখ্যক লোক আমাৰ দিন হাজিৰা কৰা ধৰণৰে, গতিকে আমি আমাৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰে আমি আমাৰ নিজৰ সত্ৰঘৰ মানুহ আছোঁ আৰু এই সত্ৰঘৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াইছোঁ। নামাজৰ যিহেতু আমাৰ আজি জুম্মাৰ দিন আৰু ৰমজান মাহ আমাৰ চলি আছে, তাতে আমাৰ জুম্মা, গতিকে আজি আমাৰ নিৰ্ধাৰিত যিটো আমাৰ জুম্মাৰ সময় 12:20 হয় আৰু তেখেত যিহেতু পদপথে যাত্ৰা কৰি সকলোৰে আশীৰ্বাদ বুটলি আহি আছে, গতিকে আমাৰ এইখিনি পাওঁতে কিছু পলম হৈছে আৰু আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি আমাৰ জুম্মা নামাজ আধা ঘণ্টা আজি পিছুৱাবলগীয়া হৈছে। গতিকে এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে আমি আমাৰ জুম্মাৰ নামাজ পঢ়িম। নিউজ ডেস্ক ৰিপৰ্ট NTV।